কেলি কৰে বৃন্দাবনে মোহন গোপাল, কেলি কৰে বৃন্দাবনে মোহন গোপাল। বনের মালা গাঁথিয়া পিন্ধে মাঠের ময়রা পাখি, আনন্দে হরিরে সঙ্গে ফিরে ধেনু রাখি, কেলি করে বৃন্দাবনে মোহন গোপাল। ৰাস উপলক্ষে গাইছে নেকি? হয়, ৰাস এটা কৃষ্ণময় ভক্তিৰ কথা, কাৰণ এতিয়া তেনেকুৱা ধৰণৰ এটা সমাজৰ প্ৰয়োজন হৈ পৰিছে। আমাৰ মনত ইমান দুখ কষ্ট থাকে, সেই ভক্তিৰ ৰসৰ প্ৰয়োজন হৈ পৰিছে, কৃষ্ণময় হোৱাৰ প্ৰয়োজন আহি পৰিছে এই সময়ত। গতিকে এনেকুৱা এটা সময়ত ৰাসৰ সংগীতে আমাক সঁচাকৈ ভাল লগা। উজনি নামনি দুফালৰ ৰাস অলপ ভিন্ন ধৰণৰ। আপুনি হয়তো উজনিৰ ফালেও ৰাস চাইছে, নামনিৰ ফালেও ৰাস চাইছে, কিন্তু আপুনি হাজোত ৰাস কেনেকুৱা দেখা পাইছে? হাজোৰ ৰাসত গোটেই সমাজ জড়িত হৈ পৰে, আৰু ইয়াতে মুখা অভিনয় মই দেখা নাপাওঁ, যিটো মাজুলীত দেখা পাওঁ মুখা অভিনয় আছে, ইয়াত সেইটো মুখা অভিনয় নাই। আৰু ইয়াতে জীৱন্ত ৰাধা কৃষ্ণ নাই, বাকী সকলোখিনি একেই। আৰু ৰাসত যেতিয়া সকলো ৰাইজ ওলাই আহে সেয়াই ৰাস বুলি ক'লে গোটেই একাকাৰ হৈ পেলাই যেতিয়া কৃষ্ণ ভক্তিত লীন যায়, সেয়াই ৰাস। কেতিয়াবা ভাও লৈছিল নেকি আপুনি ৰাসত? এই গোটেই জীৱনটোৱে যেতিয়া ভাও, গতিকে আমি এই জীৱন নাটৰ সকলোৱে ভাৱৰীয়া।